নাই 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 তাই খৰে মই এটা ভাত বনাই খুৱাব নোৱাৰো তাই এটা ব্যৱস্থা অলপ আৰু জিকা ফাৰিছে দিবি মই যাম মৰমা বাইৰা ন কিয় বনাই দিবালে তই মানে কি বাক নধৰাকৈ নকলি নহয় নেকি দিনৰ দিনে তোৰ বেছি হৈ গৈছে এই মাথাটো একো নাই নেকি তোৰ মোৰ মাথা ধৰি কথা কলি আজি বাইৰাৰ কাৰণে ইমান আজি হেৰি হৈছে মই ঘৰৰ পৰা ওলাই যাম বাইৰাকে ৰাখবি তোৰ লগত মুখ চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই হ'ব আজি নাখাওকে যাওঁচোন কামত কি হয় হ'ব দে দে একদিন নাখাওকে গেলি একো নহয় বাইদেউ মই কামত যাওঁ দে অ ভাইটি কোনি এটা ভাজি দাও তোৰ তই ভাত খাই যা নালগে বাইদেউ আজি বাহিৰতে খাই ল'ম দে শুনছো হলেও লগনে যাবা নালগে নেকি নালগে দে বাহিৰতে খাই ল'ম তই ভালকে থাকিবি মই যাওঁ ঘৰখনত এটা কাল শনি সোমাল বাইদেউ ইমানখিনি আমাৰ মাজত কাজিয়া লগাৰ পিছতো শান্তি হোৱা নাই নে অ নিকিতা তুমি কি শান্তিৰ কথা কৈছা মই বেলেগ আৰু একো শান্তিৰ কথা কোৱা নাই এখন ঘৰ পৰা কেতিয়া ওলাই যাবি অ নিকিতা তুমি দেখো জানাই মোৰ ঘৰ ক'তো নাই হ'ব দে তোমাৰ যদি ইমানে অশান্তি মই বাৰু এই ঘৰে গুচি যাম কিন্তু তুমি ভাইটিক নকবি মহাৰাণী তই সোনকালে ঘৰখনৰ পৰা ওলাই যা আৰু তেওঁক ক'বলৈ মোৰ কোনো দৰকাৰ পৰা নাই তেওঁক ক'লি জানো তোক এনেও ওলাই যাবা নেদে আৰু যিমান পাৰা সোনকালে চিধা ৰাস্তা ল নাই নাই নিকিতাই ঠিক কথাই কৈছে মই ইহঁতৰ সংসাৰটো অলগেহে আছোঁ মই মোৰ পেটত থকা পোনাটোৰ লগত যাওঁ ক'ত এই পোনাটোই কিমান আৰু কষ্ট সহ্য কৰিব নাই মই তথাপিতো এই ঘৰত আৰু নাথাকোঁ কাৰণ ভাইটি আহিলে সি মোক এই ঘৰৰ পৰা কেতিয়াও নপঠাব নাই নাই মই তাৰ সংসাৰখন ভাঙি যোৱাটো নিবিচাৰোঁ মই আজিয়ে যাম ওলাই এই ঘৰৰ পৰা আৰু এটা ভাড়া ঘৰ ল'ম কিন্তু ভাড়া ঘৰ এটা পাম ক'ত অ নিশিতা মই যাওঁ দে তুমি মাত্ৰ ভাইটিক নকবি যি তোমাৰ কাৰণে মই ঘৰেই গুচি গৈছোঁ নহ'লে ভাইটি আৰু তোমাৰ মাজত সংসাৰত বহুত কাজিয়া হ'ব কাৰণ ভাইটিক মই বুজি পাওঁ সি মোক বহুত ভাল পাৱে মই যাওঁ নিশিতা ৰচোৱা বেগটোত ইমান কি লৈছা চাওঁ মই মোৰ কাপোৰ ল'ব পাৰা লৈ যা মই বাৰু নকওঁ কিন্তু তোৰ মুখেৰে যাতে কোনো দিন নলয় মই তোক এই ঘৰৰ পৰা উলিয়াই দিছোঁ বুলি যা এতিয়া কিল্ডে আজিৰ পৰা মূৰৰ বোজা এটা শান্তিত থাকিব পাৰিম আজিৰ পৰা অ মাই কবি আমাৰ আহিছে চিনি পোৱা নাই দেখোন অ বৰমা ইয়াতে ভাড়া ঘৰ পোৱা যাব নেকি ৰচোন মাই মই এতিয়া ভাববা লাগবো হে আইতা আছে এই বদ্ধ বাইদেউতো ঘৰত আছে যি বাইদেউ এইখিনিত কতো অ বৰমা হ'ব দিয়ক পিছে লাগিছিল ভণ্টি এটা ভাড়া ঘৰ পায় নেকি এটা ৰুম আছে এনে কিন্তু ময়ো ইয়াত ভাড়াই থাকোঁ বাইদেউক সুধিব লাগিব কচোন পিছে ৰ'ব আপুনি ও মাই ভাড়া ঘর লাগে
ভাড়া ঘৰ এটা লগা আছিল আৰু পিছে মানুহ আৰু মানুহ নাথাকে মই অকলে থাকিম তুমি অকলে এই সময়ত আপুনি অকলে থাকিব অকলে মোৰ কোনো নাই আপোনাৰ হাজবেণ্ড আপোনালোককনো মই মোৰ দুখৰ কথা কি ক'ম মই এটা ল'ৰা ভাল পাইছিলোঁ আৰু তাৰ লগত মোক মা দেউতাই বিয়া দিলা তাৰপিছত সি গুৱাহাটীত কাম কৰিব গ'ল যাই উঠি গুৱাহাটীৰ পৰা এটা ধনী ঘৰৰ ছোৱালী এটা ভাল পাইছিল পাই উঠি তাইক আকৌ বিয়া পাতি লৈ আহিছিল অহাৰ পাছত মোৰ এই সময়ত সিহঁতে মোক ঘৰৰ পৰা উলিয়াই দিছিল উপায় নাপাই মই মোৰ মাৰ ঘৰত আহিলোঁ মাৰ ঘৰত অকল ভাইটি আৰু ভাইটিৰ কইনাটো আছিল কিন্তু ভাইটিৰ কইনাটোই মই সিহঁতৰ ঘৰত থকাটো নিবিচাৰে সেইকাৰণে মোক সিহঁতে উলিয়াই দিছিল এতিয়া মোৰ আপোন বুলি কোনোৱে নাই সেইকাৰণে মই ভাড়া ঘৰে বিচাৰি আহিছোঁ আপোনাক মই ভৰিয়া হাতে লৈছোঁ আপুনি মোক কিবাকৈ ভাড়া ঘৰ এটা দিয়ক মই আপোনাক কিবাকৈ অলপ ভাড়াটো দিম আৰু আজিৰ দিনতো ইমান বেয়া মানুহ থাকে বাইদেউ আপুনি চিন্তা নকৰিব আপুনি মোৰ লগতে থাকিব পাৰিব হ'ব দে মাই ভাড়া দিব নালাগে দুটাই একেলগে থাকিব আপোনালোকক মই কি বুলি ধন্যবাদ দিম ঠিক আছে মোৰ ডিউটিলৈ দেৰি হৈছে আপোনাক বোলে ৰুমটো খুলি মই দেখুৱাই দিওঁ আপুনি ডক্টৰ নেকি হয় মই ইয়াৰ মেডিকেলতে কাম কৰোঁ আপুনি মই আছোঁ এতিয়া একো টেনশ্যন ল'ব নালাগে মই আপোনাক গোটেইখিনি ট্ৰিটমেণ্ট কৰি দিম ব'লক এতিয়া মোৰ ভোক লাগছে তুমি এটা হৰলিক্স খাব লাগিব নহয় মই দিম বল পাৰছিলে এই ইমান বছৰৰ মূৰত সৰুবোৰে এবাৰ কিয় মাতিলে আমাৰ এই পইচা চইচাহে দিয়ে নেকি নাজানো নহয় মা বল 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 বাছক লাগি দেৰি হ'ব এইফালে বাইকখনো মোৰ বেয়া হৈ থাকিল গাড়ীখন বেয়া হয় বৰ শাস্তি হৈছে কি মস্ত কৰে ভিতৰতে সিংমা দেখোন তেওঁ কোন মা এইটো মোৰ মা হয় কি এইটো তোমাৰ মা আহাচোন ভিতৰলৈ আহা তুমি বহাচোন মই মাজনী অকণ মাতি দিওঁ ঠিক আছে মা চা অকণমান ভৰিটো অঁতাৰকচোন চিন্ময় মাত আহিছে ভাতজনী কেনেকুৱা জানো একে ইমান লেতেৰা ইচ 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 কি চব মানুহৰ লগত গৈছা তুমি মোৰ লাজে লগা হৈছে জানানে মাজনী মই কৈছোঁ দিয়া সিহঁতক যদি তুমি কাম কৰাকৈ ৰাখা নহ'লে কিন্তু পাপাৰ কিন্তু বহুত খং উঠিব তুমি সেইটো ভুল নকৰিবাই আৰু নহ'লে মই ইয়াত সিহঁতক ৰাখিব নোৱাৰোঁ মোৰ পাপাই মোকে খং কৰিব তুমি যি কৰা তুমিয়ে কৰিবা চিন্ময়ক কৈ দিবা সেইখিনি কথা হয় নেকি মা কম মা তই আকৌ দুখ নকৰিবি কাৰণ ইহঁতে ধনী মানুহ যি সেইকাৰণে এনেকুৱা ব্যৱহাৰ মই জানো দে কিবাহে ভাবি আহিছিলোঁ হ'ল দেখোন ইয়াত কিবা একো নাই দে আহি যা আহিলে বোৱাৰী অলপ পানী আনিছোঁ মই এইবোৰ কৰি থাকিব নোৱাৰো দেই
মোৰ মাতা উদ্দেশ্য এটাই আজিৰ পৰা সীমা আমাৰ ঘৰতে থাকিব আৰু আপোনালোকক কাম কৰিবৰ কাৰণেহে মাতিছোঁ মই আজি 5 বছৰ মই ইয়াতে আহিছো তহঁতৰ এটা কাম কৰিবৰ কাৰণে আহা নাই নহয় মই ঘৰতে কাম নকৰো আৰু তহঁত ধনী হল বুলিয়ে কি যি কলি আমি তাকে কৰিম নেকি নকৰো আমি কাম চাম বাবা ইয়াৰ আমি আৰু 1 মিনিটো নাথাকো বল যাও ৰমা কৃষ্টি তুমি এইবোৰ কি কৈ আছা তোমাক আমি লবহে আহিছো আজি বলা আমাৰ ঘৰত যাম মই আৰু তাতে নাযাওঁ মই ইয়াতে থাকিম আজিৰ পৰা কি কৈছা তুমি চলিক নিব আহিছা নহব দে তোমালোকে যদি ইয়াতে কাম কৰি থাকব খুজিছা থাকা নহলে তোমালোকে যাব পাৰা মই চলিক নিখা যাম ইয়াৰ পৰা ইয়াত যাব নোৱাৰে চলি ইয়াতে থাকিব মোৰ লগত কি তহঁতৰ ঘৰত ইয়াতে কাম কৰিম বুলি ভাবছা মোৰ আচল ৰূপ তহঁতে দেখা নাই তহঁতৰ ঘৰত কাম কৰে অ যাওঁ আমি ইহঁতৰ নিচিনা ঘৰত আমি নাথাকো ইহঁতৰ যি ব্যৱহাৰ ভালে হ'ল আজিৰ পৰা মই মুক্ত হলো কি মাজনী ভালে হৈছে দিয়া আজিৰ পৰা তোমাক তুমিও একেলগে ঘূৰিব পাৰিবা আকৌ ভালদৰে আকৌ থাকিব পাৰিবা নাই বলাই দিয়া তাই ঘৰত মই ইমান দিনৰ মূৰত গেলো 5 বছৰৰ মূৰত তাই মোক এনেকুৱা ব্যৱহাৰ কৰিলা তাই যে মোক এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই ভাবাই নাছিলো ইমান অপমান সহ্য কৰিব নোৱাৰো নহয় ইমান অপমান কৰিছিল তাই আমাক সিহঁতৰ ঘৰত চাকত থবা খুজিছিল জানানে কিবা কৰি পেলাই আহিছো আগৰ বৰিটোৱে ভাল আছিল তই যে কি বিচাৰি গেলি নহয় মা হ'ব দে আৰু এইবিলাক ভাবি থাকি লাভ নাই অকল বাপাৰ গাতে ভুল নাই তই আকৌ বোৱাৰীজনী কম অত্যাচাৰ কৰা নাছিলি নহয় নে মোৰো এটা বহুত ডাঙৰ ভুলে হ'ল তই বাবা এটা কাম কৰোঁতে নহ'লি তাই ক'ত আছে তই জানা নেকি যদি তোক আমাৰ ওচৰে পাজৰে আছে যো আমি তাইক বিচাৰি লৈ আহোঁ মা মই তাইৰ খবৰে পোৱা নাই তাকেতো 5 বছৰ হ'ল আজিলৈ আমি তাই একো খবৰে পোৱা নাই মইনো তাইক কম অত্যাচাৰ কৰিলোঁ নে সেই অত্যাচাৰৰ ফল এতিয়া মই নিজে পাই আছোঁ জবা আৰু সেইবোৰ চিন্তা কৰি কোনো লাভ নাই তাই ক'ত আছে মই জানো ক'ত আছে তাই ক'ত আছে বা তাই বোলে ডক্টৰে এটাৰ লগত ভাড়া ঘৰত থাকে সেই ভাড়া ঘৰত সেই ডক্টৰটোৱে এটা বোলে তাইক চাকৰিও দিছে কি ধুনীয়া এটা ল'ৰা সন্তান জন্ম দিছে তাই কি মৰম লগা কি ক ল'ৰা সন্তান জন্ম পাইছে তাই মই নাতিনেও পাইছোঁ মা আমি এটা ৰখি লাভ নাই আমি তাইক লৈ আনিম যো আৰু দেৰি কৰি নাথাকো বল মৰম মই তোমাৰ কাৰণে চকলেট লৈ আহিম দে আহোঁতে আপোনালোক আমি মোক ক্ষমা কৰি দি মোৰ বহুত ডাঙৰ ভুল হ'ল মই তোমাক নিবলৈ আহিছোঁ যো আমাৰ লগত যাওঁ আগৰ কথা পাহৰি যা আৰু এওঁলোকে নেকি তোমাৰ পৰিয়াল আপোনালোক এই 5 বছৰে ক'ত আছিলে আছিল চাগে নতুন বোৱাৰীয়েকৰ লগত শেৱালি মোক ক্ষমা কৰি দি আৰু চাওঁ মোৰ ল'ৰাটোক মোক একবাৰ দেউতা বুলি মাতবা দি লাজোৱা নাই সেই সময়ত দেউতাকৰ পৰিচয় ক'ত আছিল এতিয়া মোৰ ল'ৰাটোক লগা হৈছিল নেনো মই তহঁতক মোৰ ল'ৰাক এইবোৰ আগৰ কথা বাদ দিয়া শেৱালি চাওঁ দিয়াচোন এৰক বুলি কৈছো নহয় এৰক মা এইটো মোৰ দেউতা নেকি নিজে উঠি থাকিলে নকোৱা দেউতা বাইদেউ মই এটা কথা কওঁ মৰম এতিয়া ডাঙৰ আহিছে নহয় ইয়াক এটা দেউতাকৰ পৰিচয় লাগিব আৰু যদি এওঁলোকৰ ভুলটো বুজি পাইছে তেনেহ'লে তুমি যোৱাগৈ এওঁলোকৰ লগত মই তোমাৰ লগত সদায় আছো শেৱালি আমাৰ এইবোৰ ল'ৰাটোক নিশিকাবা আৰু চাওঁ দিয়াচোন বাবা দেউতা বুলি মাতাচোন একবাৰ দেউতা চাওঁ মোৰ নাতিনীটোক এবাৰ লওঁ আহাচোন ইমান মৰম লগা বাইদেউ আপুনি মোকো ক্ষমা কৰি দিয়ক আজি মোৰ ভুলৰ বাবে মোৰ ল'ৰাই কথা ক'ব নোৱাৰে কি ভতিজা বাবা মোক আকৌ মা বুলি মাতাচোন নমস্কাৰ আপোনালোকে আমাৰ অবৈধ প্ৰেমৰ 4টা খণ্ডকে বহুত মৰম দিলে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাইক সাবস্ক্রাইব
লগতে ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে আমাক জনাব আৰু যিসকলে আমাৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিল তেওঁলোকৰ নামবোৰ আমি পিছত দি দিছোঁ। ধন্যবাদ।